নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে ছচিয়েল মিডিয়াত পাই আহিছে বহুতো ইউটিউবাৰে ভিডিঅ' আকাৰে দি আছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 20 এপ্ৰিলত আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 9 মেত। এই নটিছটো 20 এপ্ৰিলত মেট্ৰিকৰ আৰু 9 মেত হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। এই নটিছটো ৰিয়েল হয় নে ফেক হয়? তোমালোকৰ মাজৰে বহুতো ষ্টুডেণ্টে কমেণ্টত প্ৰশ্ন কৰি আছিলা। তোমালোকৰ এই নটিছটো ৰিয়েল হয় নে ফেক হয় তোমালোকে এইটো ভিডিঅ'ৰ সৈতে জানিব পাৰিবা। কিন্তু তাৰ আগতে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সময়মতে লাভ কৰিবৰ বাবে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দেখাই পাইছা, তোমালোকে যদি গুগল নাইবা ক্ৰমত সাৰ্চ কৰি চোৱা যে HSLC ৰিজাল্ট 2025 কেতিয়া ঘোষণা কৰা হ'ব, তেতিয়া তোমালোকে দেখিবা যে 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব। আৰু ঠিক তেনেদৰে HS 2025 ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব সাৰ্চ কৰিলে তাতে ধুনীয়াকৈ দেখিবা যে 9 মেত হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। কিন্তু তোমালোকে যদি আগৰ সেবা বৰ্তমান আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে অফিচিয়েল ৱেবছাইটত যোৱা তাতে কিন্তু তেনেকে এতিয়াও অফিচিয়েল আপডেট দিয়া নাই। কিন্তু তোমালোকৰ ৰিজাল্ট HSLC ৰিজাল্ট ঘোষণা কৰা হ'ব 20 এপ্ৰিলত আৰু HS ৰিজাল্ট ঘোষণা কৰা হ'ব, হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 9 মেত। এই নিউজখিনি নটিছখিনি ৰিয়েল হয় ফেক নহয়। আৰু তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট 20 এপ্ৰিলত দিব আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট 9 মেত ঘোষণা কৰা হ'ব। আৰু যদি কিবা টেকনিকেল ইছ্যু হৈ যায় মাজতে 1-2 দিন পিছতো দিব পাৰে। কিন্তু এইটো ডেটত দিয়াটো 90% চান্স আছে। আৰু যদি তোমালোকৰ অফিচিয়েল ডাইৰেক্টলি নটিচ দি দিয়ে লগে লগে এইটো চেনেলতে আপডেট পাই যাবা। গতিকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিবা। বহুতে কমেণ্টত প্ৰশ্ন কৰি আছিলে, সেই গতিকে আজিৰ এই ভিডিঅ'টোত সেই বিষয়ে কভাৰ কৰি দিলো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ।